মৰমিতা মিত্ৰ মোৰ ছোৱালীতকেও সৰু আৰু মোৰ ছোৱালীক বাইদেউ বুলি মাতে আৰু মোক সদায় কয় যে আপোনাক মই মোৰ দেউতাৰ সমান সন্মান কৰোঁ। সেই ছোৱালী এজনীৰ ভিডিঅ' এটা AI দি পেলাই ভিডিঅ' বনাই দিয়াটো একদম সহজ, এনেকৈ বনাই দিলে। তেনেকুৱা ধৰণৰ কাম আমাৰ কাৰণে কৰিবলৈ আৰু সুবিধা, কাৰণ মোৰ তাত 1500 কৰ্মচাৰী আছে এইবিলাক কৰিবৰ কাৰণে। সকলোকে বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। হঠাতে আমি আজি এই প্ৰেছ মিটটো দিব লগা হ'ল। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে এটা বিতৰ্ক চলি আছে মৰমিতা মিত্ৰক লৈ পেলাই। সেই বিতৰ্কৰ সংক্ৰান্ততে আমি আজি এই প্ৰেছ মিটটো কৰিব লগা হ'ল। খুব দুখেৰে কওঁ মই যে খুব বেয়া এটা অসমত এটা বস্তু চলি আছে ছ'চিয়েল মিডিয়াত, যে যিকোনো মানুহক সুবিধা এটা পালে কেনেকৈ টানি নমাই দিব পাৰে, কেনেকৈ বেয়া কৰিব পাৰে, তেনেকুৱা এটা প্ৰচেষ্টা চলাই থাকে। দুটামান কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ। যোৱাকালি পৰহিৰ পৰা কোনোবাই লিখি আছিলে যে মৰমিতা মিত্ৰক সঞ্জীৱ নাৰায়ণে লৈ আহিছে, অথচ মৰমিতা মিত্ৰৰ লগত আমাৰ চিনাকি যোৱা বছৰে হৈছে আৰু মৰমিতা মিত্ৰই অসমত 4 বছৰৰ পৰাই গান গাই আছে। আমি কিন্তু যোৱা বছৰহে চিনাকি হৈছোঁ মৰমিতা মিত্ৰৰ লগত। গতিকে সেইখিনি কথা মই ক্লেৰিফাই কৰি দিব বিচাৰিছোঁ। যিবোৰ মানুহে লিখি আছে, 2-4জনে লিখি থাকে, তেখেতসকলেও গম পাই যাওক, জানে তেখেতসকলে, তথাপি মই আপোনালোকক স্পষ্ট কৰি দিছোঁ। দ্বিতীয় কথা, তেখেতসকলে কয় যে আমি প্ৰমোট কৰি আছোঁ। আমি কাকো প্ৰমোট কৰিবলৈ নাযাওঁ। আমি মৰমিতা মিত্ৰক যদি মানুহে ভাবে প্ৰমোট কৰিছোঁ, আমি সকলো শিল্পীক আজি নহয় সদায় প্ৰমোট কৰি আহিছোঁ। আৰু আজি 25 বছৰৰ পৰা আপোনালোকে সকলোৱে জানে যে প্ৰাগে শিল্পীক, বিশেষকৈ যিকোনো শিল্পীক সদায় সহায় কৰি আহিছে, সদায় প্ৰমোট কৰি আহিছে, কাৰো বেয়া কেতিয়াও চিন্তা কৰা নাই। আৰু যোনে যেনেকৈ যেতিয়াই বিচাৰে আমাক সহায়, আমি সদায় সহায় কৰি আহিছোঁ। আজি অত্যন্ত দুখেৰে ক'ব লাগে, এটা কোনোবাই AI দি ভিডিঅ' বনালে, AI দি ভিডিঅ' বনাই পেলাই আপলোড কৰিছে মৰমিতা মিত্ৰ আৰু মোৰ লগত, আৰু তাৰে মই এয়া FIR চাইবাৰ ছিকিউৰিটি এতিয়া FIR ফাইল কৰি আহিছোঁ। ফাইল কৰি আহি পেলাই এতিয়া সেইকাৰণে প্ৰেছ মিটটো দিছোঁ আপোনালোকৰ ওচৰত। মৰমিতা মিত্ৰ মোৰ ছোৱালীতকেও সৰু আৰু মোৰ ছোৱালীক বাইদেউ বুলি মাতে আৰু মোক সদায় কয় যে আপোনাক মই মোৰ দেউতাৰ সমান সন্মান কৰোঁ। সেই ছোৱালী এজনীৰ ভিডিঅ' এটা AI দি পেলাই ভিডিঅ' বনাই দিয়াটো একদম সহজ, এনেকৈ বনাই দিলে। তেনেকুৱা ধৰণৰ কাম আমাৰ কাৰণে কৰিবলৈ আৰু সুবিধা, কাৰণ মোৰ তাত 1500 কৰ্মচাৰী আছে এইবিলাক কৰিবৰ কাৰণে। তথাপি আমি সেইবোৰ কাম নকৰোঁ। অসমৰ ৰাইজক, এই যে কিছুমান ব্যক্তি আছে বিশেষকৈ, যিবোৰে এইবোৰ কাম কৰি পেলাই এনেকুৱা এটা অশৃংখল সৃষ্টি, এটা বাতাবৰণ এটা সৃষ্টি কৰিব বিচাৰি আছে, তেখেতসকলক মই আহ্বান জনাইছোঁ যে তেখেতসকলে পাৰে যদি ওচৰত ওলাই আহক। মনে মনে চোৰৰ নিচিনা বস্তু লিখি পেলাই চোৰৰ নিচিনা লুকাই থাকি লাভ নাই। আমাক ওলাই আহক, ওলাই আহি পেলাই আমাৰ সন্মুখত বহি পেলাই আমাৰ লগত তৰ্ক বিতৰ্ক কৰক। আমি সাজু আছোঁ, যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছোঁ, আৰু যিকোনো কথাটো আমি সাজু আছোঁ। এতিয়া মই FIRটো দি আহিছোঁ, আৰু এই কেছটোত আমি এৰি নিদিওঁ। আমি একদম শেষলৈকে যাম। এৰেষ্ট নোহোৱালৈকে যোনে আপলোড কৰিছিলে, যোনে বনাইছিলে, সেই বনোৱা ব্যক্তিজনক মই পুলিচকো আহ্বান জনাইছোঁ, অসমৰ ৰাইজকো আহ্বান জনাইছোঁ, তেখেতসকলেও আমাক সহায় কৰক যেন আমি এইবোৰ মানুহক ধৰি আনিব পাৰোঁ আৰু ধৰি আনি উচিত শাস্তি দিব পাৰোঁ। কাৰণ আজি আমাক বনাই দিছে, আমাৰ এনেকুৱা বনাইছে, কাইলৈ বেলেগৰো বনাব, কাইলৈ আপোনালোকৰো কাৰোবাৰ ভিডিঅ' বনাই দিব পাৰে। গতিকে যিকোনো মানুহৰ আজিকালি AI হোৱাৰ পিছত যিকোনো ভিডিঅ' মানুহে যিকোনো সময়ত বনাই দিব পাৰে। গতিকে আহ্বান জনাইছোঁ মই ৰাইজক, যোনে যোনে জানে তেখেতসকলে দিয়ক। লগতে মই আজি আৰু এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে ছ'চিয়েল মিডিয়াত যিকেইজন মানুহে এনেকুৱা লিখে, কোনো সঁচা মিছা কথা নাজানাকৈ মিছা মিছি কথাবিলাক লিখি থাকে, আমি প্ৰত্যেকটাৰ ওপৰত এতিয়া একশ্যন লোৱা আৰম্ভ কৰিম। আমি কেছ কৰিম, প্ৰত্যেকটাৰ উচিত তদন্ত হওক, কৰি পেলাই তেখেতসকল আহক, আহি পেলাই কোৰ্টত লৈ আনক, কোৰ্টত তেওঁক শাস্তি দিয়ক। আমি প্ৰত্যেকজনৰ ওপৰত কৰিম। এতিয়া বিশেষকৈ 4-5জন মানুহৰ মই নাম ক'ব বিচাৰিছোঁ আজি আপোনালোকৰ ওচৰত। এজনৰ নাম হ'ল কিবা জ্ঞানেশ, নলবাৰীত থাকে। আমি জ্ঞানেন চক্ৰৱৰ্তী নাজানো, আৰু জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তী,
হয়তো তেখেতে ভাবিছিলে কিবা আমাৰ পৰা পইচা পাতি বা ক'ৰবাত কিবা পাব এইবিলাক লিখিলে আমিতো কাৰো লগত আমি নিজে এটা মিডিয়া হাউচ বনাওঁ চলাওঁ আমি নিজে মিডিয়াক জন্ম দিয়া মানুহ ইয়াত অসমত গতিকে আমাৰ পৰা আমি আৰু সেইবোৰ কাম কৰিম নেকি তেওঁ চাগে তেনেকুৱা তেওঁক মই আজি এই আপোনালোকৰ মাধ্যমেৰে আহ্বান জনাইছোঁ তেওঁ আহক প্ৰেছ ক্লাবতে বহিম আমি ইয়াত আৰু তেওঁ ইয়াতে উপস্থিত হৈ পেলাই তেওঁ আজি কওক কি প্ৰশ্ন আছে আমাক কওক কি যুক্তিত তেওঁ লিখে তেওঁ সেই যুক্তিটো দি দিয়ক তেওঁ প্ৰুফ দি দিয়ক যিবোৰ কথা লিখে যি ইচ্ছা তাকে সময় এটা চান্স পালে তেওঁ কিবা এটা লিখে আৰু এজন কালি নাম পালোঁ কিবা নাং হিং ফুকন কি নাং হিং ফুকন বুজিয়ে নাপাওঁ আমি যিয়ে নহওক কিন্তু এইকেইজন মানুহ এই ৩-৪জন মানুহ আমি পাই আছোঁ যে ইহঁতে সদায় বিতৰ্কত আহে আৰু লিখে সদায় আমাৰ কথা কিবা হ'লে লিখে আৰু আপোনালোকৰ যে মই কাকো চিনিয়ে নাপাওঁ কোনোদিনা এইবোৰ মানুহক আমি দেখাও নাই চিনিও নাপাওঁ আমি নাজানো আজি মই ক'বলৈ বাধ্য হ'লোঁ কাৰণ এটা ভিডিঅ' বনাই দিলে এজনী ছোৱালী মোৰ ছোৱালীতকৈও সৰু তাইৰ লগত এটা AI দি পেলাই ভিডিঅ' বনাই দিলে আমি চবেই বুজি পাওঁ বাৰু আজিকালি AI ভিডিঅ' কি হয় টাউনৰ মানুহে গাঁৱতো মানুহে বুজি নাপায় যে AI হয় নে কি হয় কালিতো ময়ো বনাই দিব পাৰোঁ যিকোনো মানুহ ইয়াত থকা চবৰে মই ভিডিঅ' বনাই দিব পাৰোঁ সেনেকুৱা হয় নেকি গতিকে এই যিটো ছ'চিয়েল মিডিয়াত যিটো মানুহৰ কি ক'ম কেৰেক্টাৰ এছেচিনেশ্যন কৰা এটা মানুহৰ এটা ঠংবাজি আৰম্ভ হৈছে আমি সকলো মিলি পেলাই এইটো ষ্টপ কৰিব লাগিব আৰু ষ্টপ কেনেকুৱা হ'ব যেতিয়া আমি এইকেইজন মানুহক পাম যিকেইজন মানুহে এইবিলাক কৰি থাকে সেইকেইজন মানুহক পাম মই আজি আপোনালোকৰ দ্বাৰা আৰু এটা আহ্বান জনাইছোঁ মই যিজন মানুহে এই AIটো বনাই পেলাই আপলোড কৰিছে তেওঁক যদি ধৰাই দিয়ে অসমৰ কোনোবা মানুহে ধৰাই দিলে মই পুৰস্কাৰ দিম কেছ পুৰস্কাৰ দিম ডাঙৰ পুৰস্কাৰ দিম মই কিন্তু এইবোৰ মানুহে শাস্তি পাব লাগিব কাৰণ আজি মোৰ বনাইছে কাইলৈ আপোনাৰ বনাব আপোনাৰ ঘৰতো মা আছে ভণ্টি আছে বাইদেউ আছে আপোনাৰ এটা সন্মানৰ কথা থাকে এডুকেটেড মানুহ বুজি পায় যে এইটো AI দি বনাই দিলে AI দি এনেকুৱা বনাইছে কিন্তু গাঁৱৰ মানুহেতো চবেই বুজি নাপাব গতিকে মোৰ ৰিকুৱেষ্ট এইটোৱে যে চবেই যেন সহায় সহযোগিতা দিয়ে এইবিলাকক ধৰোঁ আমি আৰু অসমৰ প্ৰতি এইকেইজন মানুহৰ অৱদান কি আছে আপোনালোকে প্ৰশ্ন কৰক সাংবাদিকসকলে প্ৰশ্ন কৰক যে কি আছে আৰু আমি যদি একো কৰাই নাই অসমৰ কাৰণে তেনেহ'লে আমাক কৈ দিয়ক যে আমি একো কৰা নাই আমি বহি যাম 8,500 কৰ্মচাৰীক লৈ পেলাই যদি মই অসমত চলাই আছোঁ মইতো আৰু একো নকৰা কৰি বহি থকা নাই কিবাটো কাম কৰি আছোঁ আৰু সকলোৱে দেখা পাইছে যে ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু আজি আমি ক'ত বহি আছোঁ গতিকে মোৰ চেপ্টাৰটো কোনো লুকা চুৰি বা হেৰি নহয় যি আছে একদম অপেন কিতাপ অসমৰ মানুহে চবেই জানে মোৰ কিতাপত কি লিখা আছে কেনেকুৱা হ'ল কি হ'ল গতিকে এই কেইজনমান মানুহে এইবোৰ যোনে কৰি আছে তেখেতসকলে এইবিলাক বন্ধ কৰে যেন মোৰ আহ্বান আৰু লগতে AI ভিডিঅ'টো যোনে কৰিছিলে যোনে AI ভিডিঅ'টো বনাইছিলে তেওঁক যেন আমাৰ পুলিচে আৰক্ষীয়ে অতি সোনকালে অতি শীঘ্ৰে যেন তেখেতসকলক ধৰি আনি পেলাই উচিত শাস্তি দিয়ে যেন ধন্যবাদ এইখিনিয়ে মোৰ ক'ব লগা আছে